নমস্কাৰ অসমীয়া হাসপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মেখেলা চাদৰৰ নতুন নতুন কালেকচন লৈ আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ আশা কৰিছো সকলোৱে ভিডিওটো শেষলৈকে চাব আৰু যদিহে মোৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগে এটা লাইক কৰি দিবলৈ নাপাহৰিব আজি প্ৰথমতে আপোনালোকক আশী খুটাৰ চাদৰ দেখুৱাই দিছো আশী খুটাৰ চাদৰসমূহ মই আগৰে পৰা আপোনালোকক বহুত কেইটা ভিডিও দেখুৱাই আহিছো তথাপি আজি আকৌ দেখুৱাও বহুতে মোক বিচাৰি আছে আশী খুটাৰ চাদৰসমূহ যিসকলে বিচাৰি আছে তেওঁলোকে ভিডিওটো চাব আৰু যদিহে আপোনালোকৰ পছন্দৰ চাদৰখন মই দিয়া ভিডিওটোৰ ভিতৰতে আছে তেতিয়াহলে স্ক্ৰিনশ্বটটো ল'ব ভিডিওটো চাই থাকোতে আমাৰ নাম্বাৰ দিয়াই আছে 9401349031 এই নাম্বাৰটোত আপোনালোকে লৈ স্ক্ৰিনশ্বটটো WhatsApp যোগে আমালৈ প্ৰেৰণ কৰিব তেতিয়াহলে বলক দেৰি নকৰি আমাৰ আজি কালেকচন সমূহৰ মাজলৈ যাও আজি প্ৰথমতে আশী খুটাৰ চাদৰকে দেখাই দিও আশী খুটাৰ চাদৰ এইখন চাব গ্ৰীন কালাৰৰ পাৰিত আছে সব পেৰট গ্ৰীন কালাৰত পাৰিটো হ'ব সব এয়া পেৰট গ্ৰীন কালাৰত পাৰিটো আছে আৰু ফুলবিলাক এনেকৈ পেৰট গ্ৰীনেৰে কৰা আছে আৰু মাজে মাজে এনেকৈ বুটা বাছি থোৱা আছে সব খুবেই ধুনিয়া চাদৰ হ'ব এই চাদৰবিলাক গৰমত পিন্ধিবৰ বাবে আৰামদায়ক হ'ব মই নিজেও পিন্ধি আছো সব আৰু যেহেতু ভাদ মাহলৈ আমাৰ বেছি দিন নাই মাজত মাথু কেইটামান দিন বাকি আছে যিসকল মহিলা নামঘৰলৈ ৰেগুলাৰ অহাজোৰা কৰে তেওঁলোকে এই চাদৰসমূহ গৰমত পিন্ধিবৰ বাবে আমাৰ পৰা ল'ব পাৰে এই চাদৰসমূহ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 300 rupees কেৱল মাত্ৰ 300 টকা পছন্দ হলে মই এনেকৈ থাকোতে আপোনালোকে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইখন দেখুৱাইছো চাও ৰয়েল ব্লু কালাৰত আছে এয়া পাৰিটো আছে ৰয়েল ব্লু কালাৰত আৰু ফুলৰ কামখিনিও এনেকৈ ৰয়েল ব্লুতে কৰা আছে চাওকচোন খুব ধুনিয়া পাতল চাদৰ হ'ব 80 ফুটাৰ চাদৰ হ'ব এই চাদৰসমূহ প্ৰাইস আহিব 300 rupees ভাল লাগিলে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাই দিছো ৰেড কালাৰত আছে চাও এয়া পাৰিটো আছে ৰেড কালাৰত আৰু ফুলৰ কাম আছে ৰেড কালাৰত এয়া চাওকচোন আৰু মাজত এনেকৈ বুটা বাছি দিয়া হৈছে কেৱল মাত্ৰ 300 টকাতে পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন দেখুৱাই দিছো চাওক স্কাই ব্লু কালাৰত আছে পাৰিটো এয়া পাৰিটো আছে স্কাই ব্লু কালাৰত ফুলৰ কাম কৰা আছে স্কাই ব্লু কালাৰত আৰু মাজে মাজে বুটাখিনিও এনেকৈ স্কাই ব্লুতে দিয়া আছে চাওকচোন বহুত বেছি ধুনিয়া হয় স্কুলীয়া ইউনিফৰ্ম কৰিবৰ কাৰণেও এই চাদৰসমূহ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গৰম দিনত পিন্ধিবৰ বাবে খুবেই আৰামদায়ক অকণমান ধুই মাৰ আছে চাদৰখনত ধুই দিলে কোমল হৈ পৰিব একেবাৰে আপোনালোকে নিশ্চিন্ত মানে ল'ব পাৰে প্ৰাইস আহিব 300 rupees ইয়াৰে চাদৰ আমাৰ বহুতখিনি ষ্টক আছে মই আপোনালোকক যিকিটা কালাৰত দেখুৱাই দিছো সেইকিটা কালাৰতে আপোনালোকে ল'ব পাৰিব আপোনালোকে যিমান পিছে লওঁ বুলি ভাবে হিমান পিছে ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আপোনালোকক পকুৱা সূতাৰ গামোচা দেখুৱাই দিছো চাওক এইখন পকুৱা সূতাৰ গামোচা হ'ব এটা আগত ফুল লগা পকুৱা সূতাৰ গামোচা হ'ব চাওক এয়া গামোচাখনো আমাৰ নহলেই নহয় এয়া চাওক সেইবাবে মই গামোচাও দেখুৱাই দিছো আপোনালোকক গামোচা সকলো ক্ষেত্ৰতে আমাৰ ব্যৱহাৰ কৰা হয় আৰু সকলো সময়তে আমাৰ গামোচাখন দৰকাৰী হয় সেইবাবে গামোচা লৈ আহিছো আপোনালোকৰ বাবে আৰু এই গামোচাসমূহ আজি আপোনালোকে একেবাৰে কম দামত আমাৰ পৰা ল'ব পাৰিব 180 rupees 180 টকাত আপোনালোকে গামোচাসমূহ আজি আমাৰ পৰা অফাৰ প্ৰাইজত পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইবিলাক চাওক যথেষ্টখিনি গামোচা আছে আমাৰ আৰু বহুতখিনি আছে আপোনালোকক যিমান পিছে প্ৰয়োজন হিমান পিছে ল'ব পাৰিব 180 rupeesত আপোনালোকে এই গামোচাসমূহ আজি আমাৰ পৰা পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পিছতে আপোনালোকলৈ লৈ আনিছো হোৱাইট টছৰ জোৰা চাওক বগা টছৰ জোৰা মাটি শালত বোৱা পিওৰ হোৱাইট টছৰ জোৰা হ'ব এই জোৰ চাওক এয়া ৰঙা আৰু হালধীয়াৰে ফুলৰ কাম কৰা হৈছে চাওক মই আগতে আপোনালোকক শৰ্টছ ভিডিও বিলাকত দেখাই আছিলো আমাৰ তাঁতশালত হোৱাইট টছৰ জোৰা লগোৱা হৈছে এইযোৰ তাৰে প্ৰথম জোৰ কাপোৰ চাওক তাঁতশালৰ পৰা আজি কাটি উলিয়াইছে মই আপোনালোকক দেখাবৰ বাবে লৈ আনিছো এইখন চাদৰখন হ'ব প্ৰথমতে চাবচোন খুব বেছি ধুনিয়া হয় কাপোৰৰ কোৱালিটি ধুনিয়া আমাৰ ঘৰতে বোৱা পিওৰ হোৱাইট টছৰ জোৰা হ'ব এইযোৰ এইখন চাদৰখন চাওক চাদৰৰ এইটো আহিব আঁচলটো ইয়া চাওকচোন কিমান বেছি ধুনিয়া ৰঙা আৰু হালধীয়াৰে এনেকৈ ফুলৰ কাম কৰা হৈছে আৰু ওপৰলৈ গছ বুটা কৰি দিয়া হৈছে এয়া চাওক
ওপৰলৈ এনেকৈ ৰঙা আৰু হালধীয়াৰে গছ বুটা কৰি দিয়া হৈছে। এইখন আহিব ইয়াৰে মেখেলাখন চাব। কাপোৰৰ কোৱালিটি খুব বেছি ভাল হ'ব। এইখন মেখেলাখনতো এনেকৈ ফুলৰ কাম কৰা আছে আৰু আঁঠুৰ ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে। চাওকচোন খুবেই বেছি মৰম লগা এটা ডিজাইন গছ বুটা দিয়া হৈছে আৰু খুবেই বেছি ধুনীয়া হয়। কাপোৰৰ কোৱালিটি বহুত বেছি ধুনীয়া, যথেষ্ট ডাঠ পিঠ হয়। বজাৰত পোৱা কাপোৰ হোৱাইট টচৰ যোৰাতকৈ বহুত বেছি উন্নত মানদণ্ডৰ কাপোৰ হ'ব এই কাপোৰযোৰ। লগত আহিব এইটো ব্লাউজৰ পিচটো। চাওক ব্লাউজৰ পিচটোত হেভিকৈ কাম কৰা আছে। হাতত এটা এনেকৈ ডাঙৰকৈ পাৰি দিয়া হৈছে আৰু গোটেই গাতে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে। চাওকচোন এয়া আৰু যথেষ্ট দীঘল বহল সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব। এইকেইটা আহিব কাপোৰযোৰৰ সাইড পাৰি কেইটা। চাওকচোন যথেষ্ট ডাঙৰকৈ সাইড পাৰি কেইটাও কৰা হৈছে। এই কাপোৰযোৰ যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 7,900 rupees, 7,900 টকাত পিয়ৰ হোৱাইট টচৰ এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা পাই আছে। ব্লাউজৰ পিচটোত হেভিকৈ কাম কৰা আছে। যদিহে পছন্দ হৈছে দেৰি নকৰিব, স্ক্ৰীনশ্বটটো ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। আৰু যদি আপোনালোকক এনেকুৱা হোৱাইটতে নিজৰ ডিজাইন মতে কাপোৰযোৰ বোৱাই দিব লাগে তেতিয়াও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি আপোনালোকে দিয়া ডিজাইন মতে কাপোৰযোৰ বোৱাই দিয়াৰ চেষ্টা কৰিম। এই কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বটটো মই এনেকৈ থাকোঁতে লৈ ল'ব। প্ৰাইচ আহিব 7,900 rupees, 7,900 টকা। ইয়াৰ পাছতে আপোনালোকক পিয়ৰ টচৰ এটা প্লেইন যোৰা দেখাবৰ বাবে লৈ আনিছোঁ। চাওক পিয়ৰ টচৰ উকা যোৰা হ'ব, ব্লেক টচেৰে বোৱা। কোৱালিটি যথেষ্ট ধুনীয়া। তাঁতশালৰ পৰা আজি কাটিছোঁ, জাপ দিয়া হোৱাই নাই, থানকৈ বৈ থোৱা আছে। চাদৰ মেখেলা ব্লাউজৰ পিচ সকলোবিলাক ইয়াতে আছে। এয়া চাওক মই ওচৰৰ পৰা দেখুৱাইছোঁ। কাপোৰৰ কোৱালিটি বহুত বেছি ধুনীয়া হয়। এই যোৰাটো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 5,500 rupees, 5,500 টকাত ব্লেক টচ বোৱা দীঘল বহল হ'ব আৰু লগত ব্লাউজ পিচ থকা পিয়ৰ টচৰ উকা যোৰা আমাৰ পৰা ল'ব পাৰিব। এয়া চাওক উকাকৈ আছে যিহেতু মই মেলি নেদেখুৱাওঁ, কাপোৰটো এনেকৈ ওচৰৰ পৰা দেখুৱাই দিছোঁ। চাওক কোৱালিটি বহুত বেছি ভাল হ'ব। মাটিশালৰ কাপোৰ হ'ব এইবিলাক। মাটিশালৰ পিয়ৰ টচৰ উকা যোৰা ল'ব পাৰিব 5,500 টকা। ইয়াৰ পাছতে 50-50ৰ এটা উকা যোৰা দেখুৱাইছোঁ। চাওক টচ আৰু মুগা মিক্স 50-50ৰ যোৰা হ'ব এইটো। এইখন চাদৰখন, এই যোৰাটো কাটি থোৱা হৈছে। এইখন চাদৰৰ আগত এনেকৈ দহি বাতিবৰ বাবে সূতা ৰাখি দিয়া হৈছে। এইখন চাদৰ, এইটো আহিব ব্লাউজৰ পিচটো আৰু লগত থাকিব এইখন মেখেলাখন। চাওক 50-50ৰ উকা যোৰা হ'ব এইটো। চাওক এয়া 50-50ৰ উকা যোৰা হ'ব। প্ৰাইজ আহিব 10,200 rupees, 10,200 টকা। টচ আৰু মুগা মিক্স 50-50ৰ প্লেইন যোৰাটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। পচন্দ হ'লে স্ক্ৰীনশ্বট ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। ইয়াৰ পাছতে সদায় দেখুওৱাৰ দৰে পিয়ৰ টচৰ নতুন ডিজাইনৰ যোৰা লৈ আহিছোঁ আপোনালোকৰ বাবে। চাওক এইযোৰ প্ৰথমতে চাওক এয়া মিচিঙৰ বিচনী ঘাই কৰা হৈছে, মেৰুন কালাৰত আছে, ফুলৰ কাম, পিয়ৰ টচৰ যোৰা হ'ব। চাব মই মেলি দেখুৱাইছোঁ। এইখন চাদৰখন আহিব। চাওক এইখন আহিব কাপোৰযোৰৰ চাদৰখন। চাওকচোন এয়া মিচিঙৰ বিচনী ডিজাইনটো এনেকৈ আঁচলত কৰা হৈছে আৰু ওপৰলৈ এনেকৈ বুটা বাছি দিয়া হৈছে। চাওক মেৰুন কালাৰতে আছে কাপোৰযোৰ আৰু এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা। চাওক এইকেইটা সাইড পাৰি কেইটা হ'ব। যথেষ্ট ডাঙৰকৈ সাইড পাৰি কেইটা দিয়া হৈছে। ইয়াতে ব্লাউজৰ পিছৰ কাৰণেও এটা পাৰি ৰাখি দিয়া হৈছে। লগত থাকিব এইখন মেখেলাখন। চাওক খুবেই ধুনীয়া ডাঠ পিঠ দীঘল বহল কাপোৰ হ'ব। সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব আৰু মাটিশালত বোৱা কাপোৰ হ'ব যিহেতু যথেষ্ট ডাঠ পিঠ হ'ব কাপোৰবোৰ। কাপোৰৰ কোৱালিটি খুব বেছি ভাল পাব আপোনালোকে। এই কাপোৰযোৰ ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 8,500 rupees, 8,500 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। পচন্দ হ'লে দেৰি নকৰিব, স্ক্ৰীনশ্বটটো ল'ব, লৈ আমাৰ লগত যোগাযোগ কৰিব। ইয়াৰ পাছতে এযোৰ লৈ আনিছোঁ। চাওক মেৰুন কালাৰৰে হ'ব যোৰাটো। এয়া মেৰুনেৰে কৰা হৈছে ফুলৰ কাম আৰু ব্লেক টচেৰে বোৱা। চাওক যথেষ্ট ধুনীয়া হয় কোৱালিটি। আমাৰ ঘৰত বোৱা কাপোৰ যিসকলে লৈছে তেওঁলোকে জানেই আমাৰ কাপোৰৰ কোৱালিটিৰ কথা, আৰু যিসকলে লোৱা নাই তেওঁলোকে এবাৰ লৈ চাওক আমাৰ পৰা, তেতিয়া জানিব আমাৰ কাপোৰৰ কোৱালিটি কেনেকুৱা হয়।
এয়া চাওক এইখন চাদৰৰ এয়া আঁচলৰ কাম হ'ব এনেকৈ এটা ফুল দিয়া আছে ওপৰলৈ ডাঙৰ ডাঙৰকৈ বুটা দিয়া আছে আৰু গোটেই গাতে এনেকৈ মেৰুন কালাৰতে ঘন ঘনকৈ বুটা বাছি দিয়া হৈছে চাওক এয়া এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা চাওক এইকেইটা সাইড পাৰি কেইটা হ'ব লগত থাকিব এইখন মেখেলাখন চাব যথেষ্ট ধুনীয়া হয় কাপোৰৰ কোৱালিটি এইকেইটা সাইড পাৰি সৰি এখন মেখেলাখন হ'ব মেখেলাখনতো ওপৰলৈকে এনেকৈ ফুল আৰু বুটাৰ কাম মিলাই পেলাই কৰি দিয়া হৈছে আৰু লগত থাকিব এইটো কাপোৰযোৰৰ ব্লাউজৰ পিছটো চাওক এইটো আহিব ব্লাউজৰ পিছটো চাওকচোন এয়া এনেকৈ এটা পাৰি দিয়া থাকিব এই কাপোৰযোৰৰ ব্লাউজৰ পিছৰ কাৰণে দুটা পাৰি দিয়া হৈছে কিছুমানে ডিজাইন কৰি ডিঙিটো এটা পাৰি লগাবলৈ বিচাৰে ডিজাইন কৰি ব্লাউজটো চিলাবলৈ বিচাৰে সেইভাবে পাৰি দুটা ৰখা হৈছে এই কাপোৰযোৰ এইটো হ'ব ব্লাউজৰ পিছৰ হাতৰ কাৰণে পাৰি আৰু ইটো পাৰি যে দেখাইছিলো সেই পাৰিটো আছিল ডিজাইন দি যদি কোনোবাই চিলাবলৈ বিচাৰে সেই ডিজাইন দিয়া সকলৰ বাবে বনাই দিয়া হৈছে চাওক খুব বেছি ধুনীয়া হয় কাপোৰৰ কোৱালিটি ভাল হ'ব এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 9000 रुपीस 9000 টকাত ল'ব পাৰিব পছন্দ হ'লে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ সিঙ্গল মেখেলা দেখাইছো চাব এইখন আছে পিওর টছৰ সিঙ্গল মেখেলা একেবাৰে সিম্পলকৈ বনোৱা হৈছে তলতে এটা এনেকৈ ফুল দিয়া হৈছে আৰু ওপৰলৈ এনেকৈ কিংখাপ বুটা কৰি দিয়া হৈছে চাওকচোন ইয়া খুব বেছি ধুনীয়া হয় ওপৰলৈ কিংখাপ বুটা কৰি দিয়া হৈছে যথেষ্ট বহল পানা হ'ব 38 ইঞ্চ পানা হ'ব আৰু যথেষ্ট দীঘল হ'ব সকলো সাইজৰ মহিলাই আপোনালোকে পিন্ধিব পাৰিব এইখন চাওক এই মেখেলাখন যদি আপোনালোকৰ ভাল লাগিছে 2500 रुपीसত আমাৰ পৰা ল'ব পাৰিব 2500 টকাতে পাই আছে পছন্দ হ'লে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন দেখুৱাইছো চাওক এইখন খুব ধুনীয়া এখন মেখেলা হয় এইখন চাওক মাল্টি কালাৰত এনেকৈ বিছনি ঘাইটো কৰি দিয়া হৈছে চাওকচোন মেখেলাখনৰ প্ৰত্যেকটো ডিজাইনতে বেলেগ বেলেগ কালাৰ দিয়া হৈছে চাওকচোন ইয়া হাতেৰে মিলাই কৰা হৈছে ওপৰত কেছ দিয়া আছে মাজত ডবুৱা আছে চাওক আৰু একেবাৰে মাজত বিছনি ঘাই আৰু ওপৰলৈ আকৌ কেছৰ কাম আৰু যথেষ্ট ওপৰলৈকে বুটাৰ কাম কৰা হৈছে মেখেলাখনত চাবচোন এয়া চাওক যথেষ্ট ওপৰলৈকে বুটাৰ কাম কৰা হৈছে আঁঠু বহুত বেছি ওপৰলৈকে বুটাৰ কাম কৰি দিয়া হৈছে মেখেলাখনত চাওক এনেকৈ কালাৰ মিলাই কোৱালিটি খুবেই বেছি ভাল হ'ব এই মেখেলাখন যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2800 रुपीस 2800 টকাত ল'ব পাৰিব পছন্দ হ'লে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আৰু এখন মেখেলা দেখাই দিছো চাওক এয়া মেৰুন আৰু গুণাৰে কৰা হৈছে চাওক গোল্ডেন গুণা আৰু মেৰুন কালাৰ কফি মেৰুন কালাৰৰ ফুটাৰে ফুলৰ কাম কৰা হৈছে এয়া চাওকচোন ওপৰলৈ বুটা দিয়া হোৱা নাই এই মেখেলাখনত সিম্পলকৈ ৰখা হৈছে যিসকলে সিম্পলকৈ পিন্ধি ভাল পায় তেওঁলোকৰ কাৰণে এই মেখেলাখন বুৱাইছো আমি চাওক এয়া এই মেখেলাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2500 रुपीस 2500 টকাত ল'ব পাৰিব পছন্দ হ'লে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন সিঙ্গল চাদৰ দেখুৱাইছো চাব খুব ধুনীয়া হেভি কৈ বুৱা এখন সিঙ্গল চাদৰ দেখুৱাইছো চাদৰখনৰ পাৰি ৰখা হোৱা নাই এগৰাকী বাইদেৱে আমাক অৰ্ডাৰ কৰিছিলে এই চাদৰখন ববৰ কাৰণে ভাবিলো আপোনালোককো দেখুৱাও আপোনালোকৰো যদি ভাল লাগে এনেকুৱা ডিজাইনত আমাৰ পৰা চাদৰসমূহ বুৱাব পাৰে এয়া চাওক তলতে এনেকৈ পুলি দিয়া হৈছে এটা কাখৈ মৰা হৈছে আৰু ওপৰলৈ এনেকৈ কিংখাপ বুটা কৰা হৈছে চাওক এয়া সেউজীয়া আৰু ৰঙা ৰঙৰ ফুটাৰে ফুলৰ কাম কৰা হৈছে আৰু গোটেই চাদৰখনৰ গাতে এয়া চাওকচোন ৰেড আৰু গ্ৰীনেৰে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক যথেষ্ট ধুনীয়া হয় এই চাদৰখন যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3200 रुपीस কেৱল মাত্ৰ 3200 টকাত পাই আছে পছন্দ হ'লে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আৰু এখন ৰিহা চাদৰ দেখুৱাইছো চাওক এয়া এখন পাৰি লগা হ'ব মেৰুন কালাৰত পাৰিটো আছে আঁচলত এনেকৈ কেছ আৰু মিচিঙৰ ঘাইপটিৰ কাম কৰি দিয়া হৈছে চাওক এয়া পাৰিটো আছে মেৰুন কালাৰত এইখন চাওক
এইটো হ'ব আঁচলৰ কাম খুব বেছি ধুনীয়া হয় চাওকচোন ৰেড আৰু ব্লেকেৰে আঁচলৰ কাম কৰা হৈছে আৰু মাল্টি কালাৰত কেছৰ কাম কৰি দিয়া হৈছে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে মাল্টি কালাৰত চাওক বহুত বেছি ধুনীয়া হয় কোৱালিটিও যথেষ্ট ভাল হ'ব আমাৰ ঘৰত বোৱা ৰিহা চাদৰ হ'ব ব্লেক টছ বোৱা যথেষ্ট দীঘল বহল সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2800 रुपीस 2800 টকাত ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে চাওক একে ডিজাইনৰে হ'ব ইয়াত কেছৰ কাম কৰা হোৱা নাই পুলি দিয়া হৈছে এয়া কাখৈ দিয়া হৈছে আৰু ফুল বসা হৈছে সব আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে খুব বেছি ধুনীয়া হয় কোৱালিটি এই চাদৰখন ভাল লাগিলে আপোনালোকে ল'ব পাৰিব 2600 रुपीस পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন আছে চাব এয়া এনেকৈ আসলত ৰেড আৰু ব্লেকেৰে ফুলৰ কাম কৰা হৈছে আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে সব কোৱালিটি বহুত বেছি ধুনীয়া ল'ব পাৰিব 2600 रुपीस ইয়াৰ পাছতে এইখন আছে চাওক খুব বেছি ধুনীয়া হয় যথেষ্ট ডাঙৰকৈ ফুলৰ কাম কৰা হৈছে ৰঙা সূতাৰে ফুলৰ কাম কৰা আছে আৰু মাজে মাজে হালধিয়াৰে মিনা কৰা হৈছে চাওক পাৰিটো আছে মেৰুন কালাৰত আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এই চাদৰখন পছন্দ হলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2700 रुपीस 2700 টকাত পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু ইয়াৰ পাছতে দেখুৱাইছো এইখন চাওক কেছ বসা ৰিহা চাদৰ হ'ব এয়া মেৰুন কালাৰত পাৰি আছে কাখতে এটা পুলি দিয়া আছে আৰু কেছটো ৰিহাৰ নিচিনাকৈ মৰা হৈছে চাওকচোন আৰু আগত দহি বাটিবৰ কাৰণে এনেকৈ ফুটা ৰাখি দিয়া হৈছে মাছটো প্লেন কৰি ৰখা হৈছে এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 रुपीस কেৱল মাত্ৰ 2200 টকাতে ল'ব পাৰিব ইয়াৰ পাছতে পিয়ৰ টছৰ প্লেন মেখেলা দেখাই দিছো চাওক এইখন পিয়ৰ টছৰ উকা মেখেলা হ'ব চাওক এয়া সকাম নিকাম খাবলৈ যাবৰ বাবে এই মেখেলাসমূহ খুবেই ভাল হয় এই মেখেলাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 रुपीस কেৱল মাত্ৰ 2200 টকাত ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আজি মোৰ কালেকশনসমূহ ইমানেই আছিল মোৰ কালেকশনসমূহ যদি আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব সকলোৰে লগত কম দামতে কাপোৰসমূহ যাতে সকলোৱে ল'ব পাৰে কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'ত কেনেকুৱা ধৰণৰ কাপোৰ মোৰ পৰা চাবলৈ বিচাৰে আৰু নতুনকৈ যিসকলে মোক চাই আছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিঅ' নটিফিকেশনসমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মনপছন্দৰ কাপোৰযোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ